মালিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এজন আদাবাৰী নতুন মলৰ নিৰ্মাণস্থলীত সংঘটিত হয় এই অঘটন উন্মুক্ত বিদ্যুতৰ তাৰৰ সংস্পৰ্শলৈ আহি মৃত্যু হয় যুৱকজনৰ মৃত যুৱকজন ধূপধৰাৰ জোজ ৰায় নিষেধাজ্ঞা ভংগ কৰি চলাইছিল নিৰ্মাণ কাৰ্য NCS প্ৰাইভেট লিমিটেড নামৰ কোম্পানীয়ে চলাই আছিল নিৰ্মাণ কাৰ্য দুদিন পূৰ্বে নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে তলাবন্ধৰ মাজতে নিজৰ দায়িত্ব পালন কৰি গৈছে বন বিভাগে গড়ভঙা বনাঞ্চলৰ পৰা ওলাই অহা বহু জীৱ জন্তুক উদ্ধাৰ কৰিছে মহানগৰী বন বিভাগে এই খণ্ডত চাৱা হওক আমাৰ সংবাদদাতা উৎপল হালৈৰ এক প্ৰতিবেদন ৰাজ্যত এতিয়া চলি আছে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ সময়ত আমি জৰুৰীকালীন বিষয় হিচাপে বিশেষভাৱে পৰিচিত হৈছিলে সাংবাদিকসকল পুলিচ প্ৰশাসন আৰু স্বাস্থ্যকৰ্মী তাৰ মাজতে কিন্তু আন একাংশ গুপ্তভাৱে কাম কৰি আছে তেখেতসকল হ'ল বন বিভাগৰ লোক যিহেতু চিৰিয়াখানা আছে বা গড়ভঙা বনাঞ্চল আছে তেখেতসকলে প্ৰত্যেক দিনে আচলতে এনে কাম কৰি আছে কিন্তু সংবাদ মাধ্যমে হওক বা সকলোতে তেখেতসকল প্ৰচাৰিত হোৱা নাই বা সম্প্ৰচাৰিত হোৱা নাই ইতিমধ্যে আমি আজি উপস্থিত হৈছোঁ সি দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আৰু বনাঞ্চলিক বিষয়াই কোনোদিনে আচলতে লকডাউনৰ কাৰ্যসূচী তেখেতসকলে ঘৰত থাকি আচলতে কৰিব পৰা নাই তেখেতসকলে প্ৰত্যেক দিনে কাৰ্যালয়লৈ আহিছে আৰু আজিও তেখেতসকল কাৰ্যালয়ত আছে যিহেতু প্ৰত্যেক দিনে যিহেতু জীৱকুলক সুৰক্ষা দিব লাগিব আৰু প্ৰকৃতিৰ ইতিমধ্যে নতুন প্ৰাণ পাইছে বসন্তৰ আগমনৰ লগে লগে আৰু যিহেতু পৃথিৱীৰ অসুখ হোৱা সময়তে চৰাই চিৰিকটি সকলোৱে ইতিমধ্যে ৰাজপথলৈ আহিছে সেই সমূহ পুনৰাই উভতাই পঠাৰ বাবে এখেতসকল নিয়োজিত হৈ থাকে আৰু ইতিমধ্যে গড়ভঙা বনাঞ্চলকে ধৰি আহোমগাঁও কটকীপাৰা এই অঞ্চলত প্ৰত্যেক দিনে বন্য হস্তি আহি আছে আৰু আমাৰ লগত ইতিমধ্যে বন বিষয়া আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ কি কৰিলে এইকেইদিন যিটো লকডাউনৰ সময়ত আপোনালোক আছে আমিতো আৰম্ভণিৰ পৰাই আমাৰ দায়িত্ব পালন কৰি আহিছোঁ যিটো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আছিল বা বিভাগীয়ভাৱেও নিৰ্দেশ দিছিল আমাক সেই অনুসৰি আমাৰ নিজৰ দায়িত্ব বিশেষকৈ আমি ইয়াত দেখিলোঁ আমি সংৰক্ষিত বনাঞ্চলত যিহেতুকে এই সময়ত এই বন্ধৰ সুযোগ লৈ বহুতে হয়তো অঘটন ঘটাব পাৰে বুলি পেলাই আমি প্ৰায় দৈনিক আমাৰ টহলদাৰী কৰিছোঁ দ্বিতীয়তে অসম মেঘালয় সীমান্ত অঞ্চল বহুত পৰে আমাৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলত সেইকাৰণে সেই অঞ্চলত বিশেষকৈ সেইটো চেঞ্চিটিভ অঞ্চল হয় তো আমি সদায় আমাৰ প্ৰায় দৈনিক দিনে নিশাই আমি পহৰা কৰিছোঁ তাৰোপৰি এই গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তী আমাৰ জনবসতি অঞ্চললৈ ওলাই আহিছে বিভিন্ন ঠাইত যেনে লখৰাকণা আৰু এই লখৰাকণা গাৰুঘুলি বিভিন্ন ঠাইত সেইবোৰ ওলাই আহিছে সেই হাতীসমূহ খেদিবলৈ আমি নিশা আমি যথেষ্ট কষ্ট কৰিব লগা হৈছে পুলিচ প্ৰশাসনৰ ফালৰ পৰাও আমাক এই সম্বন্ধে জনাইছিলে তেওঁলোকৰ কথা মতেও আমি গম পাইছিলোঁ বা আমি নিজেও গম পাইছিলোঁ সেই অনুসৰি আমি কেইবাৰো আনকি গুলি ফুটাব লগা হৈছে আমি বিভাগীয় গুলি শূন্যলৈ গুলি ফুটাই আমি বন্যপ্ৰাণীসমূহ ভিতৰলৈ পঠাব লগা হৈছে কি বন্যপ্ৰাণী ওলাই আহিছিলে এতিয়াতো এনেই জংঘলৰ পৰা আমাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা হাতী ওলাইছে তাৰোপৰি আমি লখৰা অঞ্চলৰ পৰা এটা ফেঁচা আৰু এডাল অজগৰ আৰু এটা বন মেকুৰী এইবোৰ উদ্ধাৰ কৰিছোঁ উদ্ধাৰ কৰি আমি সংৰক্ষিত বনাঞ্চলত এৰি দিছোঁ হয় আচলতে এতিয়া এনেদৰে এখেতসকল ব্যস্ত হৈ পৰে আৰু ইতিমধ্যে যিহেতু পৃথিৱীৰ অসুখ হোৱা সময়তে প্ৰকৃতিয়ে নৰূপ পাইছে এনে সময়তে জীৱকুল বাহিৰলৈ ওলাই আহিছিলে আৰু সেই সময়তে অজগৰ সাপকে ধৰি অন্যান্য যিসমূহ জীৱ জন্তু তেখেতসকলে ইতিমধ্যে জব্দ কৰিছে আৰু জব্দ কৰি গড়ভঙা বনাঞ্চলত মুকলি কৰি দিছে ইয়াৰ সমান্তৰালভাৱে কিন্তু জীৱকুলৰ সময়তো কিন্তু ফায়াৰিং কৰিব লগা ঘটনা হৈছে যিহেতু বন্যহস্তী ওলাই আহিছে মুকলি মানে আচলতে এমাহৰ অধিক দিন তলাবন্ধৰ ফলত আবদ্ধ 140 জন লোকে বঙাইগাঁৱৰ পৰা বিভিন্ন জিলালৈ যাত্ৰা কৰিছে জিলা উপায়ুক্তৰ অনুমতি সাপেক্ষে নিজ গৃহলৈ যাত্ৰা কৰে আবদ্ধ লোকসকলে বঙাইগাঁৱৰ গান্ধী ময়দানত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চেনিটাইজ কৰি ASTC বাছত উঠিবলৈ দিয়া হয় আৰু ASTC বাছৰ জৰিয়তে তেওঁলোক ৰাওনা হয় গন্তব্যস্থানলৈ যাত্ৰীসকলৰ মাজত নিৰ্দিষ্ট ব্যৱধান ৰাখি বাক্সা গোৱালপাৰা চিৰাং বৰপেটা ধুবুৰী আদি বিভিন্ন স্থানলৈ যাত্ৰা আৰম্ভ কৰে বাছসমূহে এই খণ্ডত চাৱা হওক আমাৰ বঙাইগাঁৱৰ সাংবাদিক উপানন্দ শৰ্মাৰ প্ৰতিবেদন এক মাহ অতিক্ৰম কৰিছে ইতিমধ্যে তলাবন্ধ আৰু ইয়াৰ মাজতে ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়াত সেৱা মুকলি কৰিছে আৰু প্ৰথমটো দিনাই আজি বঙাইগাঁৱৰ পৰা দেখা গৈছে বিভিন্ন জিলালৈ যাতায়াতৰ সেৱা গ্ৰহণ কৰাৰ কাৰণে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে আৰু বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষতে থকা গান্ধী ময়দানত যাত্ৰীসকলক ইয়াতে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে চেনিটাইজ ব্যৱস্থা কৰিছে আৰু সুৰক্ষাৰ মাজেৰে তেওঁলোকক যান বাহনসমূহত
ইয়াতে বহোৱা পৰিলক্ষিত হৈছে। মই দেখুৱাবলৈ বিচাৰিছোঁ এইসমূহ যান বাহন, আৰু ইতিমধ্যে এইসমূহ যান বাহনেৰে বিভিন্ন জিলাত যাত্ৰী আবদ্ধ হৈ থকা লোকসকলক তেওঁলোকৰ জিলাসমূহলৈ বিভিন্ন স্থানলৈ তেওঁলোকক প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। মোৰ লগত আছে বঙাইগাঁও জিলা পৰিবহণ বিষয়া দীপজ্যোতি নেওগ। মই জানিব বিচাৰিম যে আপোনালোকে কি ব্যৱস্থা কৰিছে আৰু কিমান সংখ্যক যাত্ৰী বঙাইগাঁৱৰ পৰা বিভিন্ন জিলালৈ যাব? হয়, আমি চৰকাৰৰ নিৰ্দেশ মতে এই বৰ্তমান আমি 3-4খন জিলালৈ চিৰাং, বৰপেটা, বাছখাট, ধুবুৰী আৰু গোৱালপাৰা যাবৰ কাৰণে গাড়ী ব্যৱস্থা কৰিছোঁ। ইয়াত আবদ্ধ হৈ থকা যিখিনি মানুহ আছিলে, প্ৰায় আমাৰ ইয়াৰ পৰা আজি প্ৰায় 140ৰ ওচৰা-ওচৰি পেচেঞ্জাৰ ইয়াৰ পৰা যাব। তাৰ কাৰণে আমাৰ প্ৰয়োজনীয় বাছখিনিৰ ব্যৱস্থা কৰিছোঁ। জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ মেডিকেল চেকআপ কৰিছে, যিখিনি সা সুবিধা দিব লাগে দিছে, ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰা হৈছে, আৰু যাত্ৰীসকল গোটেইখিনি অহাৰ পিছতে আমি গাড়ীখিনি পঠিওৱাৰ ব্যৱস্থাটো কৰিম। ইতিমধ্যে পৰিবহণ বিভাগৰ তৰফৰ পৰাও যথেষ্টখিনি তৎপৰতা গ্ৰহণ কৰিছে, আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ এইখন বাহন বাছকালৈ যাব, আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ এইসকল যাত্ৰী তেওঁলোকে ইতিমধ্যে আবদ্ধ হৈ আছিল তলা বন্ধৰ কাৰণে। আৰু ভাল খবৰ যে ৰাজ্য চৰকাৰে ইতিমধ্যে তেওঁলোকে এটা সুখবৰ দিছে যে যিসকল লোক আবদ্ধ হৈ আছে তেওঁলোকক 3 দিন তেওঁলোকৰ আন্তঃজিলা যাতায়াত কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিব, আৰু এই হিচাপে তেওঁলোকে আবেদন কৰিছিলে, আৰু এই মুহূৰ্তত তেওঁলোকে নিজৰ গন্তব্য স্থানলৈ যাবলৈ সুবিধা পাইছে। গতিকে বাইদেউ কি ক'ব, আজি কিমান দিন হ'ল ক'ত আবদ্ধ হৈ আছে? আমি আজি 1 মাহ 8 দিন হ'ল 16 মাৰ্চতে আহিছিলোঁ বাইদেউৰ ঘৰত। তাৰমানে 16 মাৰ্চত বাইদেউ আমাৰ মাৰা গৈছে, মাৰাজত আমি ইয়াত আহিলোঁ, আহাতে লকডাউন পৰি গ'ল, সেইকাৰণে থাকিব লগা হ'ল। আজি আৰু যাব পাই অলপ ভাল লাগিছে আৰু মনটো। ক'লৈ যাব আপোনালোকে? আমি বাক্সা ডিষ্ট্ৰিক্টৰ আংগুলীয়া আমগুৰি আমাৰ গাঁওখনৰ নাম। যাব পৰাৰ কাৰণে বহুতে ভাল লাগছে। মই মানে 23 মাৰ্চত আহি পেলাই ছোৱালী চিজাৰিং আছিলে, আহি লকডাউনত ফাঁচি গ'লোঁ। আজি যাব পাই ভাল হৈছে। ল'ৰাজনৰ মোৰ ওপৰ খুটি ভোলা যাৰ মোৰ ঘৰ। 16 মাৰ্চত আহিছিলোঁ, বাইদেউ ঢুকাল আৰু লকডাউনত থাকিব লগা হ'ল। মোৰ ঘৰ হৈছে বৰামাৰ পৰা 8 কিলোমিটাৰ যাব লাগে বৰিমাখা। এতিয়া আৰু যাব পাই আৰু বহুত ভাল লাগিছে, আৰু ছাৰলৈ বহুত ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰী ছাৰলৈ বহুত ধন্যবাদ দিলোঁ। এইটোৱে নমস্কাৰ। এইদৰে তেওঁলোকে এইটো আনন্দিত, কিয়নো দীৰ্ঘদিন তেওঁলোকে আবদ্ধ হৈ আছিল, আৰু যিকোনো প্ৰকাৰে তেওঁলোকে এতিয়া ৰাজ্য চৰকাৰৰ যি সুবিধা দিছে সেই সুবিধা গ্ৰহণ কৰিছে, আৰু তেওঁলোকে কিছু সময় পিছতে নিজ ঘৰত উপস্থিত হ'ব। আৰু মহামাৰী কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ অতন্দ্ৰ প্ৰহৰীৰ দৰে ইখন জিলাৰ পৰা আন এখন জিলালৈ গৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বুজ লৈছে প্ৰত্যেকখন জিলাৰ পৰিস্থিতি, আৰু এই মুহূৰ্তত আমি জনাইছোঁ যে ধুবুৰীত আজি উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীৰ চাপৰৰ IBৰ কোৱাৰেণ্টাইন শিবিৰত মন্ত্ৰীগৰাকী উপস্থিত হৈ চিকিৎসকৰ সৈতে তেওঁ মত বিনিময় কৰে, আৰু ইতিমধ্যে হটস্পটত পৰিণত হোৱা ৰেড জোনত সোমাই পৰা ধুবুৰী জিলাখনত কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু কি পদক্ষেপ গ্ৰহণ কৰা হ'ব সেই বিষয়ে আজি পৰ্যালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মন্ত্ৰীগৰাকীৰ আজি ধুবুৰী ভ্ৰমণসূচী সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিৰ্ময়, ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎপৰতাৰে ইফালৰ পৰা সিফাললৈ ঘূৰিছে মাৰাত্মক কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ। আজি ধুবুৰীত তেওঁ উপস্থিত হৈছে, কেইবাটাও পদক্ষেপৰ কথা তেওঁ উল্লেখ কৰিছে। আমি সংযুক্ত হ'ম জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। ইতিমধ্যেই তেওঁ সংবাদমেল সম্বোধন কৰি আজি উল্লেখ কৰিছে যে ৰেণ্ডম টেষ্টিঙৰ ব্যৱস্থা কৰিব ধুবুৰীত। আমি সংযুক্ত হৈছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিৰ্ময়, হিমন্ত বিশ্ব শৰ্মাৰ আজি যি কথা উল্লেখ কৰিলে মাৰাত্মক কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ, আৰু কি ভ্ৰমণসূচীৰ ভিতৰত আজি আৰু কোন স্থানলৈ যাব মন্ত্ৰীগৰাকী? জ্যোতিৰ্ময়, ইতিমধ্যে মাৰাত্মক কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে, আৰু বিশেষকৈ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ তৎপৰতা আমি দেখি আহিছোঁ বিগত সময়ছোৱাত। আজিৰ ৰেড জোন ধুবুৰী জিলাত উপস্থিত হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকী। গতিকে এই মুহূৰ্তত জানিব বিচাৰিছোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে IBৰ কোৱাৰেণ্টাইন শিবিৰৰ পৰা আৰু কোন স্থানলৈ যাব আৰু কি কাৰ্যসূচী আছে আজিৰ দিনটোত? আমি সংযুক্ত হ'বলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আমাৰ ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। ইতিমধ্যেই যিসমূহ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে মাৰাত্মক COVID-19ৰ বাবে, আৰু সেই স্থানসমূহৰ আশে পাশে থকা অঞ্চলসমূহত ৰেণ্ডম টেষ্ট কৰা হ'ব বুলি
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। বৰ্তমান কৰোনা ভাইৰাছ ধুবুৰী জিলাত কি পৰ্যায়ত আছে সেই বিষয়টো চাবৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা তেওঁ উল্লেখ কৰিছে। আৰু আনহাতে ধুবুৰীত এই পৰ্যন্ত 5জনকৈ মাৰাত্মক কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্যও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। আৰু ক'ত ক'ত আজি ভ্ৰমণ কৰিছে মন্ত্ৰীগৰাকীয়ে সেই বিষয়ে আমি বুজ ল'ম আমাৰ ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিৰ্ময়, জ্যোতিৰ্ময় আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু কোন কোন স্থানলৈ যাব আজিৰ দিনটোত? গ্ৰহণ কৰিছ নাই বোধ ঠিকে আছে। প্ৰথমতে চাপৰ গৈছিল, চাপৰৰ পৰা তেওঁ পদে পদে বৰপদা যি বিদ্যালয়খন আছিল তালৈকে আহিছে। তাৰে পৰা ছাগলীয়া বৰ্তমানে আমি য'ত উপস্থিত আছোঁ ইয়াত স্বাস্থ্যমন্ত্ৰী আছিল। আৰু এই শ্ৰীৰামপুৰ বৰ্তমানে যাব, আৰু তাত বৰ্তমান শ্ৰীৰামপুৰ যাবলৈ ওলাই গৈছে। কিন্তু জয়ন্ত, আমি এটা বস্তু দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকক, ইয়াতে এই ছাগলীয়াৰ এই যে কোৱাৰেণ্টাইন কেম্পটো, এই কেম্পটো বৰ্তমান নিৰ্মাণ হৈ আছে। আৰু স্বাস্থ্যমন্ত্ৰীয়ে এই সমগ্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বুজ লৈছে। কাৰণ অসমৰ বাহিৰত ইতিমধ্যে প্ৰায় 4 লাখৰ অধিক মানুহ ৰৈ আছে, আহিবৰ কাৰণে অসমৰ ৰাজ্যলৈ আহিবলৈ ৰৈ আছে। তেনে এটা তথ্য ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছিল। তাৰ ভিতৰত যে কিছু মানুহ আহি যায়, তেতিয়া যেন অহা মানুহখিনি লৈ কোনো ধৰণৰ হোৱা দোৱা নহয়, তাৰ কাৰণে দুয়োটা সীমান্ত চকীতে শ্ৰীৰামপুৰ আৰু ছাগলীয়া দুয়ো ঠাইতে এনেকুৱা কোৱাৰেণ্টাইন কেম্পৰ ব্যৱস্থা কৰা হৈছে। এটা কেম্পত 1000কৈ অধিক লোক ৰখা হ'ব আৰু তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে তেওঁলোকক 14 দিন ৰখাৰ পিছতে ৰাজ্যলৈ সোমাব দিয়া হ'ব। 3 তাৰিখৰ পিছত যদি সমগ্ৰ ভাৰতবৰ্ষতে লকডাউনটো খুলি যায়, তেতিয়া যিটো এটা উদ্ভৱ হোৱা পৰিস্থিতিৰ কাৰণে এয়া বৰ্তমানে কাম চলি আছে। যুদ্ধকালীন তৎপৰতা দিনে নিশাই বৰ্তমানে কাম চলি আছে। সেই কামৰ বুজ ল'বলৈ মূলতঃ স্বাস্থ্যমন্ত্ৰী আছিল। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ধুবুৰী জিলাৰ কাৰণে এটা ভাল খবৰ স্বাস্থ্যমন্ত্ৰীয়ে আজি উল্লেখ কৰিছে। তেওঁ কৈছে যে 5জনকৈ ৰোগী ইয়াত কোভিড-19 পজিটিভত আক্ৰান্ত আছিল আৰু তাৰে ভিতৰত 3জনৰ অৱস্থা কিছু উন্নতি হৈছে। হয়তো এদিন বা 2 দিনৰ পিছত তেওঁলোকক গুৱাহাটীৰ পৰা তেওঁলোকক MNCৰ পৰা তেওঁলোকক ৰিলিজ কৰা হ'ব। কাৰণ তেওঁলোকৰ দেহত ইতিমধ্যে নিগেটিভ আহিছে আৰু পৰৱৰ্তী আৰু এটা পৰীক্ষাৰ পিছত তেওঁলোকক হয়তো আহিব দিয়া হ'ব। এই মুহূৰ্তত এয়া কথা। আৰু এটা কথা, অহা কালিৰে পৰা গৌৰীপুৰ, ধুবুৰী, বিলাচীপাৰা আৰু চাপৰ 3খনৰ যি য'ত আচলতে ৰোগী ওলাইছিল, পজিটিভ ৰোগী ওলাইছিল, সেই ঠাইসমূহত সোৱাব টেষ্ট কৰা হ'ব, ৰেণ্ডামলি টেষ্ট কৰা হ'ব। 100, 150, 200 মানুহলৈকে টেষ্ট কৰা হ'ব। য'ত যেনেকৈ পাব সেই অঞ্চলসমূহত, গাঁওসমূহত সোমাই পেলাই কালিৰ পৰা টেষ্ট আৰম্ভ হ'ব। সেয়া কিন্তু ধুবুৰীৰ কাৰণে ভাল খবৰ। কাৰণ যদিও কোনো ধৰণৰ চাইলেণ্টলি ক'ৰবাত আছে সেই জামটো, কাৰোবাৰ শৰীৰত দেহত যদি আছে, সেয়া এক্সামিন কৰিবৰ কাৰণে এইটো এটা উত্তম উপায়। আৰু সেই প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হ'ব। জয়ন্ত, নিশ্চয়কৈ আপুনি য'ত কোৱাৰেণ্টাইন শিবিৰ তাত নিৰ্মাণ কৰি থকা হৈছে ছাগলীয়াত, সেই স্থানৰ পৰা আপুনি আমাক দেখুৱাইছে সেই দৃশ্য। এটা বৃহৎ আয়োজন কৰা হৈছে। 3 মে'ৰ পিছত লকডাউন খুলি দিয়া হ'ব। আনহাতে প্ৰায় 320জনকৈ শিক্ষাৰ্থী আহি আছে কোটাৰ পৰা, আৰু তেওঁলোকৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছিল মন্ত্ৰীগৰাকীয়ে। নিশ্চয়কৈ জয়ন্ত, কোটাৰ পৰা যে 300-350 প্ৰায় যে ছাত্ৰ ছাত্ৰী আহি আছে, তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা। কাৰণ ইতিমধ্যে ইয়াৰ ছাগলীয়াৰ পৰা মন্ত্ৰী এতিয়া ওলাই গৈছে কোকৰাঝাৰলৈ। কোকৰাঝাৰ আৰু শ্ৰীৰামপুৰত দুয়ো ঠাইত কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছে। তাত যে চাইৰ যে আচলতে কমপ্লেক্স আছে তাত ব্যৱস্থা কৰা হৈছে, আৰু শ্ৰীৰামপুৰত ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বেও যে তীৰ্থযাত্ৰীসমূহ আছিল, তেওঁলোকক শ্ৰীৰামপুৰত ৰখা হৈছিল বহু তীৰ্থযাত্ৰী। তাৰে পৰা তেওঁলোকক 14 দিন ৰখাৰ পিছত ঘৰলৈ পঠাই দিয়া হৈছে। বৰ্তমানে এই বৃহৎ ব্যৱস্থাপনা আপোনালোকে দেখা পাইছে। দিনে নিশাই 24 ঘণ্টা ইয়াত কাম চলিছে। এই এটা যুদ্ধকালীন তৎপৰতা কথাত ক'ব লাগিব, কাম চলিছে। প্ৰতিটো এই কোৱাৰেণ্টাইন কক্ষৰ ভিতৰত 10x10 এটাকৈ ৰুম থাকিব, আৰু ৰুমৰ ভিতৰত টয়লেটৰ পৰা আদি কৰি সকলো ব্যৱস্থা কৰা হ'ব। এয়া মন্ত্ৰী ইতিমধ্যে কৈছে। আৰু তাৰ কাৰণে কিন্তু বৰ্তমান যে কাম সেই যুদ্ধগতিত চলিছে, আৰু 3 তাৰিখৰ ভিতৰত এই সমগ্ৰ কাম সম্পূৰ্ণ হ'ব বুলি তেওঁ আশাবাদী, তেওঁ আমাক কৈছে। আৰু এটা কথা যে ইয়াত যিখিনি মানুহ আহিব, যেনে কোনো ধৰণৰ হুৰাহুৰি নহয়, যেনেকৈ মানুহ আহি পেলাই বহিৰাজ্যৰ পৰা যদি মানুহ আহে, যদি সমগ্ৰ ভাৰতবৰ্ষৰ লকডাউন খুলি যায় 3 তাৰিখৰ পিছত, হুৰাহুৰি যেন নহয়, তাৰ কাৰণে কিন্তু মানে সুন্দৰকৈ ইয়াত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। সীমান্তত প্ৰৱেশ কৰাৰ লগে লগে স্বাস্থ্য পৰীক্ষা কৰা হ'ব। কাৰণ মন্ত্ৰীজনে এটা কথা জয়ন্ত বাৰে বাৰে কৈছে, পশ্চিমবংগত যেনেকৈ কোভিড-19 পজিটিভৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে, আৰু তেওঁলোকে ইতিমধ্যে বিভিন্ন সূত্ৰই কৈছে যে তেওঁলোকে লুকুৱাই আছে তেওঁলোকৰ তথ্য। সেই ক্ষেত্ৰত পশ্চিমবংগ সীমান্তৰ এই জিলাবোৰৰ ধুবুৰী হওক বা কোকৰাঝাৰ, তাক লৈ কিন্তু মন্ত্ৰী চিন্তিত। সেইকাৰণে তেওঁ নিজে আহিছে, সৰজমিন সমগ্ৰ প্ৰক্ৰিয়া চাইছে যে কোনো ধৰণৰ মানুহ যেন ইয়াত প্ৰৱেশ কৰি বাহিৰৰ পৰা এই মাৰাত্মক বীজাণু লৈ পেলাই অসমত যেন প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে কিন্তু যথেষ্ট চোকা দৃষ্টি ৰাখিছে সকলোৱে। নিশ্চয়কৈ জ্যোতিৰ্ময়, ইতিমধ্যে ৰেড জোনত পৰিণত হৈছে ধুবুৰী জিলা, আৰু চাইলেণ্ট কেৰিয়াৰক লৈ নিজে উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যি কোৱাৰেণ্টাইন শিবিৰ তাত নিৰ্মাণ কৰি থকা হৈছে, কিমান সংখ্যক লোকক তাত একেলগে কোৱাৰেণ্টাইন কৰিব পৰা যাব? হয় জয়ন্ত, চাইলেণ্ট কেৰিয়াৰক লৈ যথেষ্ট চিন্তিত মন্ত্ৰী নিজেই কৈছে। কাৰণ ধুবুৰীত যে 5জন ৰোগী পোৱা গৈছিল, তাৰ ভিতৰত 4জনে আছিল চাইলেণ্ট কেৰিয়াৰ। তেনে ক্ষেত্ৰত
কিন্তু যথেষ্ট চিন্তিত কাৰণে চাইলেণ্ট কেৰিয়াৰে আৰু মাৰাত্মক ৰূপ ল'ব পাৰে। এই মুহূৰ্তত আমাৰ পিছফালে যিটো শিবিৰ হৈ আছে ইয়াত 700 মানুহ ৰখাৰ 700 মানুহ ইয়াত ৰখাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ইয়াৰ আগত হালাকুৰাত 300 মানুহ, শ্ৰীৰামপুৰত 1000 মানুহ, মুঠ এতিয়ালৈকে যিখিনি আমি হাতত তথ্য পাইছোঁ 2ৰ পৰা 2500 মানুহ দুটা সীমান্ত মিলি ৰখাৰ এটা ব্যৱস্থা প্ৰথমতে প্ৰাথমিকভাৱে কৰা হৈছে। আৰু যদি মানুহৰ সংখ্যা বৃদ্ধি পায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত হয়তো আৰু অধিক ব্যৱস্থা কৰিব। তাৰ কাৰণে কিন্তু ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা আৰম্ভ কৰিছে। হয়, ধন্যবাদ জনাইছোঁ জ্যোতিময় চক্ৰৱৰ্তী আপোনাক এই মুহূৰ্তত। আৰু বৃহৎ আয়োজন, বিশাল আয়োজন চলিছে। 3 মে'ৰ পূৰ্বে সকলো সতৰ্কতা আৰু সাৱধানতা বৰ্তমান অৱলম্বন কৰা হৈছে, বিশেষভাৱে ৰেড জোনত সোমাই পৰা ধুবুৰী জিলাত। আৰু এই সকলো ব্যৱস্থা তদাৰক কৰিছে নিজেই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিয়লিৰ হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতিৰ। প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ আন্তঃজিলা বাছ সেৱা। তিনিচুকীয়া জিলাৰ ৰাজ্যিক পৰিবহণ নিগমৰো 15খন বাছ সেৱা মুকলি কৰা হ'ল বিভিন্ন জিলালৈ যাবলৈ। আজি দুপৰীয়া 12 বজাত তিনিচুকীয়াৰ ASTC বাছ আস্থানৰ পৰা যাত্ৰা কৰিলে 15খনকৈ বাছে। লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ শদিয়া, মাৰ্ঘেৰিটা, জাগুন, লিডু আদি অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক তিনিচুকীয়া ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানলৈ আনিবলৈ প্ৰশাসনৰ ফালৰ পৰা কিছু সৰু গাড়ীৰো ব্যৱস্থা কৰা হয়। আজি আমাৰ তিনিচুকীয়া জিলাৰ পৰা গৈ আছে প্ৰায় 246 পেচেঞ্জাৰ্ছ, যিখিনি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আৰু তেওঁলোকক আনিবৰ কাৰণে আমাৰ এইটোৱেই মানে এটা মেইন চেণ্টাৰ কৰি দিছে, বৰ্ডিং চেণ্টাৰ কৰি দিছে। আৰু উই হেভ এৰেঞ্জ শ্বাটল বাছেছ ফ্ৰম শদিয়া, ফ্ৰম কাকপথাৰ, ফ্ৰম মাৰ্ঘেৰিটা। আমি তেনেকৈ কৰি আছোঁ, শ্বাটল বাছবিলাক আনি থকা হৈছে। আৰু তেওঁলোক আহি পাইছে, ইতিমধ্যে 100জন আহি পাইছে। বাকীখিনিৰ কাৰণে আমি ৱেইট কৰি আছোঁ। আমি ভাবিছোঁ যে আজি আমি 1 বজাৰ ভিতৰত তেওঁলোকক আমি ডিছপাছ কৰি দিব পাৰিম। আমি সেইখিনি এৰেঞ্জমেণ্ট আগতে যোৱাকালিৰ পৰা কৰি ৰাখিছোঁ। অনলাইনত কৰি থকা হৈছে। আৰু বাকী আমাৰ যিখিনি লেবাৰ যিখিনি আছে সেইখিনি বেলেগকৈ আমি এটা প্ৰচিডিউৰ লৈ আছোঁ এজ পাৰ গভৰ্ণমেণ্ট ডাইৰেক্টিভছ। সেইখিনিও আমি কাইলৈৰ পৰা আমি পঠাম পৰ্যায়ক্ৰমে। তলাবন্ধত কেনেদৰে সময় কটাইছে বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই? ডিব্ৰুগড়ৰ বাসগৃহত কি কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে? দিল্লীৰ ব্যুৰ' পাৰ্থজ্যোতি বৰাৰে হোৱা ভিডিঅ' কলিঙৰে হোৱা সাক্ষাৎকাৰত কি ক'লে শইকীয়াই? চাওঁ আহক। এই লকডাউনৰ মাজতে আমাৰ সৈতে সংযুক্ত হৈছে বিশিষ্ট সাহিত্যিক লেখক আৰু তথা অসম সাহিত্য সভাৰ পূৰ্বৰ সভাপতি ডক্টৰ নগেন শইকীয়া। শইকীয়া ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। বহু কথা সুধিবলৈ আছে এই সময়ছোৱাত, এই লকডাউনৰ সময়ছোৱাত আপুনি কেনেকৈ দিন অতিবাহিত কৰিছে। কিছু প্ৰশ্ন আপোনাৰ পৰা সুধিম। পোনপ্ৰথমে জানিব বিচাৰিছো আপুনি কেনে আছে, আপোনাৰ স্বাস্থ্য কেনেকুৱা? আজিকালি বয়স বঢ়াৰ লগে লগে সৰু সুৰা ইটো সিটো সদায় লাগি থাকে। তথাপি মই ঠিকেই আছোঁ বুলি ভাবিছোঁ। মই নিজে দুটা কথা ভাবোঁ যে যেতিয়া ঘটনা এটা ঘটি থাকে তেতিয়া সেই বিষয়ে খবৰ হ'ব পাৰে, কিন্তু হয়তো সৃষ্টিশীল ৰচনা সেই সময়ত নোলাবও পাৰে। বৰং যেতিয়া বিষয়টো দূৰলৈ গুচি যায় অলপমান, তেতিয়াহে তাৰ ভিত্তিত সৃষ্টিশীল ৰচনা সম্ভৱ হৈ উঠে। আমি অকল মহামাৰীয়েই নহয়, যুদ্ধৰ বিভীষিকাৰ ক্ষেত্ৰতো বা প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰতো ঠিক হৈ যোৱাৰ পিছতহে মানুহে তাক সোঁৱৰণ কৰে লেখকসকলে, আৰু তাৰ মাজত মনুষ্যত্বৰ সন্ধান কৰে। তাৰ মাজত সেই ঘটনাবিলাকে কেনেকৈ মানৱীয়তাক ক'ৰবাত ধ্বংস কৰিব খোজে, ক'ৰবাত আকৌ মানৱীয়তা তাৰ মাজেদি উজ্জ্বল হৈ উঠে। এই গোটেইখিনি কথা তেতিয়াহে পৰিষ্কাৰ হৈ উঠে। এই সময়ছোৱাত মই দেখিছোঁ যে ঠিক সৃষ্টিশীল কৰ্ম যেন কৰাতকৈ চিন্তামূলক বা অন্য ধৰণৰ তথ্যমূলক কিবা কিবি ৰচনা কৰাটো অলপ বেছি সম্ভৱপৰ। মই সেইবাবে এটা কাম আৰম্ভ কৰিছোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে এখন গ্ৰন্থ ৰচনা কৰিবলৈ। মই তেখেতৰ গ্ৰন্থাৱলীসমূহো পুনৰ তাক সম্পাদনা কৰি উলিয়াইছোঁ 6টা খণ্ডত, কিন্তু মই তথাপি সন্তুষ্ট হোৱা নাই। মই ভাবিছোঁ যে তেওঁৰ বিষয়ে, মানুহজনৰ বিষয়ে, তেওঁৰ জীৱনৰ বিভিন্ন ঘটনাৰ বিষয়ে, তেওঁৰ সাহিত্য কৰ্মৰ বিষয়ে মই এখন সৰু কিতাপ 150-200 পৃষ্ঠাৰ লিখি উলিয়াওঁ। তাৰ কাৰণে আৰম্ভ কৰি মাজে মাজে সেই কামটো কৰি আছোঁ। লকডাউন শব্দটোৱে আমাৰ কাৰণে এটা নতুন শব্দৰ দৰে হৈ পৰিল। আৰু এই যে তলাবন্ধ অৱস্থাত থাকিব লাগে, সেইটো
সম্ভৱপৰ হ'ব বুলি কেতিয়াবা ভাবিব পৰা নাছিলোঁ। কাৰণ মানুহৰ এটা প্ৰবৃত্তি আছে যে ক'তো আবদ্ধ হৈ থাকিব নোখোজে, অকণমান হ'লেও ওলাই যাব খোজে। কিন্তু মই দেখিছোঁ যে বয়সৰ কাৰণেও হ'ব পাৰে, ঘটনাটোৰ কাৰণেও হ'ব পাৰে, মোৰ মনটোৱে এই ক্ষেত্ৰত কোনো প্ৰকাৰ অশান্তি অনুভৱ কৰা নাই। বৰং মই ভাবিছোঁ যে যিটো কৰিলে আমাৰ দেশখনৰ, ৰাজ্যখনৰ, অঞ্চলটোৰ মংগল হয়, আমি সেইটোৱে কৰা উচিত। আৰু সেইবাবে ওলাই যোৱাৰ যিটো প্ৰবৃত্তি, সেইটো মোৰ আপনা আপুনি সি সংযত হৈছে, দমিত হৈছে। নুমলীগড়ৰ নাহৰবাৰীত নাহৰ ফুটুকীৰ ত্ৰাস। নাহৰ ফুটুকীৰ আক্ৰমণত বুদ্ধন ভক্ত নামৰ এজন লোক আহত হৈছে। চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ সময়ত নাহৰ ফুটুকী আক্ৰমণ কৰে লোকজনক। হাতে হাতে ডাক উঠাই লৈ নাহৰ ফুটুকীটোক বিচাৰি ওলাই আহিছে স্থানীয় লোক। ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক। নাহৰ ফুটুকীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ উঠিছে অঞ্চলবাসী। বাঘ হত্যা কৰিবলৈ উদ্যত হৈছে ইতিমধ্যে উত্তেজিত একাংশ লোক। নাহৰ ফুটুকীৰ আক্ৰমণত বুদ্ধন ভক্ত নামৰ এজন লোক আহত হৈছে। নুমলীগড়ৰ নাহৰবাৰীত সংঘটিত হৈছে এই ঘটনা। চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ সময়তেই নাহৰ ফুটুকীটোৱে আক্ৰমণ কৰে লোকজনক। আৰু ইতিমধ্যে হাতে হাতে ডাক উঠাৰ লৈ নাহৰ ফুটুকীটোক বিচাৰি ওলাই আহিছে স্থানীয় লোক। খবৰ দিছে বন বিভাগক, কিন্তু এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক। নাহৰ ফুটুকীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। আৰু ইফালে গোলাঘাটৰ খুমটাইতো নাহৰ ফুটুকীৰ আতংক। নাহৰ ফুটুকীৰ আক্ৰমণত আহত হৈছে 5জনকৈ লোক। কাঠনিলৈ খৰি আনিবলৈ যোৱা লোকক নাহৰ ফুটুকীৰ আক্ৰমণ। আহত হয় লাচিত গগৈ, ঋতু শইকীয়া, টংকেশ্বৰ গগৈ, ভূপেন শইকীয়া, মণি গগৈ। অঞ্চলটো দীৰ্ঘদিন ধৰি নাহৰ ফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে আৰু বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। গোলাঘাটৰ খুমটাইত ধাৰাবাহিকভাৱে বাঘৰ আতংক, বাঘৰ ত্ৰাস অব্যাহত আছে। কালিৰ দিনটোতো গোলাঘাটত এটা বাঘ পিঞ্জৰাবদ্ধ কৰা হৈছিল আৰু আজি পুনৰ বাঘে চলাইছে আতংক, সন্ত্ৰাস। গোলাঘাটৰ খুমটাইত নাহৰ ফুটুকীৰ আতংকক লৈ ৰাইজ বৰ্তমান সন্ত্ৰস্ত হৈ পৰিছে। নাহৰ ফুটুকীৰ আক্ৰমণত আহত হৈছে 5জনকৈ লোক। কাঠনিলৈ খৰি আনিবলৈ যোৱা 5জনকৈ লোকক আক্ৰমণ নাহৰ ফুটুকীৰ। আৰু বাঘৰ আক্ৰমণত আহত হৈছে লাচিত গগৈ, ঋতু শইকীয়া, টংকেশ্বৰ গগৈ, ভূপেন শইকীয়া আৰু মণি গগৈ। অঞ্চলটো দীৰ্ঘদিন ধৰি নাহৰ ফুটুকীয়ে চলাই আহিছে ত্ৰাস। বন বিভাগে এই মুহূৰ্তত গ্ৰহণ কৰা নাই কোনো ফলপ্ৰসূ ব্যৱস্থা। এই অভিযোগ ভুক্তভোগী জনতাৰ। একেৰাহে 4 দিন খোজকাঢ়ি গৃহভূমিত উপস্থিত হ'ল 4জনকৈ শ্ৰমিক। চাংচাৰীৰ পৰা কোকৰাঝাৰৰ কাৰিগাঁৱলৈ খোজেৰে আহে শ্ৰমিকসকল। চাংচাৰীত এইমছ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল শ্ৰমিক 4জন। শ্ৰমিককেইজন ৰামপ্ৰসাদ দাস, নাদিৰ হুছেইন, নিখিল মজুমদাৰ আৰু আমিনুৰ ৰহমান। কাৰিগাঁও স্বাস্থ্য কেন্দ্ৰত শ্ৰমিককেইজনৰ স্বাস্থ্য পৰীক্ষা ইতিমধ্যেই সম্পন্ন কৰা হৈছে। একেৰাহে 4 দিন খোজকাঢ়ি গৃহভূমিত উপস্থিত হৈছে এই 4জনকৈ শ্ৰমিক। লকডাউনৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিভিন্নজনৰ মাজত। চাংচাৰীৰ পৰা কোকৰাঝাৰৰ কাৰিগাঁৱলৈ খোজেৰে আহিল শ্ৰমিককেইজন। চাংচাৰীত এইমছ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল শ্ৰমিককেইজন। শ্ৰমিককেইজন হৈছে ৰামপ্ৰসাদ দাস, নাদিৰ হুছেইন, নিখিল মজুমদাৰ আৰু আমিনুৰ ৰহমান। কাৰিগাঁও স্বাস্থ্য কেন্দ্ৰত শ্ৰমিককেইজনৰ সম্পন্ন কৰা হৈছে স্বাস্থ্য পৰীক্ষা। এইবাৰ চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বিৰুদ্ধে। বিভিন্ন আঁচনিৰ ধনৰাশি আত্মসাৎ কৰাৰ অভিযোগ বটদ্ৰৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বিৰুদ্ধে। দৰিদ্ৰ লোকৰ বাবে অহা চৰকাৰী সাহায্যৰ ধনৰ ওপৰত একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা পৰিচালকৰ হেন চকু পৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অভিযোগ অনুসৰি বটদ্ৰৱা অসম গ্ৰামীণ বিকাশ বেংকৰ বিষয়া কৰ্মচাৰীৰ সৈতে বটদ্ৰৱা অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ মনোজ কলিতাৰ গোপন বুজাবুজি থকাৰ বাবেই ৰাইজৰ পৰা ধন আত্মসাৎ কৰি আহিছে কেন্দ্ৰটোৱে। এতিয়া মই টকাটো উঠাবলৈ আহিছোঁ। আপুনি কিমান টকা উঠাইছে? 2000 টকা উঠাইছোঁ। কিমান টকা আপোনাক দিছে? এতিয়া 2000 টকা দিলে 2100 টকা সোমাইছে আমাৰ একাউণ্টত। এতিয়া 100 টকা ৰাখে, 2000 টকা 100 টকা ৰাখে, 500 টকা উঠালে 100 টকাই ৰাখে। কোনে ৰাখে? এই যে মুনে, মুন মানে গ্ৰামীণ বেংকের মুন, গ্রামীণ বিকাশ বেংক, গ্রামীণ বিকাশ বেংক এই সবর পৰাই লৈ আছে।
50 টকা উঠিলে 20 টকা লয়, 1000 উঠালে 100 টকা লয়, 2000 টকা উঠিলে 1800 টকা দিয়ে, এনেধৰণৰ মানে দৃষ্টিগোচৰ হৈছে। এইটো কোনে ৰাখে পইচাটো? এইটো CSP যিজনে পৰিচালনা কৰি আছে তেওঁ ৰাখে বুলি কয়। কি বেংকৰ CSP? এইটো অসম গ্ৰামীণ বিকাশ বেংক। যোনজনে চলাই আছে স্বত্বাধিকাৰীজনৰ নাম মনোজ কলিতা। তেওঁলোকে যে আমাক দি আছে বেংক মেনেজাৰ বিলাকে, কিমানকে সোমাইছে আপোনালোকে? 2000, তারপরে 100 টাকা পুরা। সেই অংশলৈ যোৱাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।